পৰম শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী, আজিৰ নাট্য সন্ধিয়ালৈ প্ৰতিজন সুহৃদকে আমি গুৰুৰ নিকাই জনাইছোঁ স্বাগতম। আজি আমি নিবেদন কৰিব লৈছোঁ অপু ভৰদ্বাজৰ গল্পৰ আধাৰত হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আমাৰ নতুন নাটক মাংস। আমি জানো, আমি নকলেও নাট্য প্ৰস্তুতিৰ সুবিধাৰ্থে নাটক চলি থকা সময়ত আপোনালোকে আপোনালোকৰ মোবাইল ফোনসমূহ চাইলেণ্ট অথবা ছুইচ অফ মোডত ৰাখি থ'ব। তেতিয়াহ'লে আহক এতিয়া আমি উপভোগ কৰোঁ আজিৰ নাটক মাংস। ধন্যবাদ। ফুলৰ বুকুত মৌ অলিন্দ মলিন্দ পক্ষী পশুৰে প্ৰশান্তিময় ধৰাধাম চব ঠিক ঠাক। এই তৰুতৃণৰ ফল ফুল মূল বীজ বাকলি এইবোৰকে মকৰা মুকৰে পেট ভৰাই খাই আহুকাল নোহোৱাকৈ কাল কটাইছিল এটা নিয়েণ্ডাৰ ঠেলে। পিছে সদায় জানো একে ভাগে যায়? নিযুত আগৰ এক বিভীষিকাৰ কাহিনীয়ে প্ৰকৃতিয়ে সলালে ৰূপ। প্ৰকৃতিৰ সেয়া আছিল ক্ষমাহীন কপদৃষ্টি। প্ৰচণ্ড উত্তাপত চেৰ চেৰকৈ সকলো বস্তু টিকা শুকাই পৰিখাস্তান হ'ল। তাজা ঘাঁহ এখাম চাউল নোহোৱা হ'ল। হাহাকাৰ অৱস্থা গোটেই আদিম মানুহ মানে এই নিয়ান্তাৰ মনুষ্য অৱস্থা ভোকত পেটে কল নাপায়। সামান্য খাদ্যৰ কাৰণে দুৰ্বাদল খোৱা নাপায়। ভোক সাংঘাতিক ভোকত সিহঁতৰ দেহা ভাগিল। উপায়ন্তৰ নাপায় এজাক নিয়ান্তাৰ খেলে এদিন এটা জেব্ৰাক মাৰি পেলায়। ফালি চিৰি নেফালে কৰিলে আৰু গৰম তেজ লাগি থকা কেঁচা মাংসৰ চকুৰাবোৰ মুখলৈ দিলে। চেৰে ইচাৰে চুমাই চালে। বাহ, অপূৰ্ব অনন্য স্বাদ পাই ভোগৰ যোগ্যৰ ঘটা কিছু সহজ অংশী। তাৰ পিছত সিহঁতে কি যে পোৱা নাই। বাদ নপৰিলে হাততে পোৱা চৰাইবোৰ, জেব্ৰা, জিৰাফ ইত্যাদি। লোভিয়া নিয়াণ্ডাৰ খেলজাকৰ মুখত সেই প্ৰথম লুণীয়া ৰক্ত আৰু কেঁচা মাংস লগাৰ পাছত ইয়ে সিহঁতৰ প্ৰিয় আৰু প্ৰধান খাদ্য হৈ পৰিবলৈ বেছি দিন নালাগে। প্ৰচুৰ কেলৰি, অপৰ্যাপ্ত প্ৰটিন মাংসই সিহঁতক দিলে পোকৰ সমান ৰসনাৰ তৃপ্তি আৰু সিহঁতক কৰি তুলিলে মানৱ সভ্যতাৰ বুৰঞ্জীত লিখা মহৰ মুখ জয়টো মাংস। ইতিমধ্যে পটু ব্যাসত পৰিণত হোৱা মাংসৰ ভোকত উন্মাদ হোৱা নিয়াণ্ডাৰ খেলৰ এটা জাকে এদিন লদৰ পদৰ ইয়াক এটা উঠিল। বখলিয়াই খাবলৈ লওঁতেই সিহঁতে লক্ষ্য কৰিলে যে মাজৰ এটা নাই, মানে মাজৰে নিয়াণ্ডাৰ খেল এটা হেৰা। বনে জংঘলে পাহাৰে কন্দৰে বিচাৰিবলৈ জাগাৰে মাতি একদম ন হেৰা ক'ত গ'ল নিয়াণ্ডাৰ খেল?
প্ৰিয়াংগাৰ খেলটো ওলালহি ইয়াত মানে একদম এইখিনি হঠাৎ ওলা ঠিক মাটি ফুটি ওলোৱা প্ৰিয়াংগাৰ খেলটো নিজেও সি নিজকে আৱিষ্কাৰ কৰিলে এটা প্ৰাচীন প্ৰকাণ্ড প্রাচীন হিল আচৰিত হৈছে চাগে ন ক'ৰ পৰা কেনেকৈ আহি ক'ত উপস্থিত হ'লাই তুমি এজন প্ৰাচীন কালৰ যুৱক কিন্তু বৰ্তমান তুমি আহি উপস্থিত হৈছা আজিৰ পৃথিৱীত যাক কোৱা হয় আধুনিক পৃথিৱী আদিম কাল আধুনিক পৃথিৱী দেখিলে মই একো বুজি পোৱা নাই মই এটা প্ৰাচীন হিল ইমান সময়ে তুমি মোৰ কোলাতে শুই আছিলা জীৱন থাকে মানে ভোকটো থাকিবই ইয়াৰ সমাধান তুমি নিজেই কৰিব লাগিব সন্মুখত তোমাৰ আজিৰ পৃথিৱী আপুনি মাতি আনিলে কি হ'ব হা এই এৰিয়াত মোৰ মুখৰ পৰা যিটো শব্দ ওলাব সেইটোৱে শেষ কথা অৰে ভাই মাছটো জোখা ঐ লেভেল দিব আহিছে মানুহ চিনি পোৱা নাই মোৰ যদি ভাইটি এটা ফোন কৰে নহয় সকলোৰে আহিব তাৰ ভাইটিয়ে যদি এটা ফোন কৰে সকলোৰে ওলাই আহিব সেলিব্ৰিটি নেকি তোৰ ভাইটি হা নাম নাজানো খপ চিনি পাওঁ হয় মাছটো জোখা সেলিব্ৰিটি নহয় সেলিব্ৰিটি ফ্ৰেণ্ডছ ক্লাবৰ সক্ৰিয় আৰু আজীৱন সদস্য হয় মাছটো জোখা তেতিয়াহ'লেতো মোৰ ল'ৰাক চিনি পোৱা নাই হা মোৰ ল'ৰা থাকিব পাৰে ইয়াত কিন্তু ইয়াত থাকিও মেছি দীপিকা পাডুকন ৰণবীৰ সিং মহেন্দ্ৰ সিং ধোনীৰ চিনা আৰাম কৰি দিয়ে অসমৰ কেইটাকটো বাদেই দিলো কি কৰিবে ৰণবীৰ সিং দীপিকা পাডুকন ধোনীক চিনা হাৰাম কৰি দিয়ে ক'ত বে আবে ফেচবুকত ট্ৰোল কৰে ট্ৰোল ইন্টাৰনেশ্যনেল ট্ৰলাৰ হয়নি ঘণ্টা কৰে বুলি নকবি ঘণ্টা কৰে বুলি নকবি মোৰ ল'ৰাৰ এটা কমেণ্টত কাৰোবাৰ চিনেমা হিট হ'ব পাৰে কাৰোবাৰ চিনেমা ফ্লপ বনিব পাৰে কাৰোবাক হিৰো বনাব পাৰে আৰু কাৰোবাক জিৰো বনাব পাৰে কাৰোবাক টিমত কেপ্টেইনো বনাব পাৰে আৰু কাৰোবাক টিমৰ পৰা
আউট কৰি দিব পাৰে মাছটো ঐ এইবোৰ গছত গৰু কথা কৈ লাভ নাই তেতিয়াৰ পৰা কৈ আছো মাছটো খাই মাছটো মোক দিয়া কি হৈছে আপোনালোকৰ মই দাম মাতিছো ই আৰু ওপৰে ওপৰে দামটো বঢ়াই মাতিছো নহয় ভাইটি মাছ বেপাৰীটো মইহে প্ৰথমতে মাতিছো তেখেতে আহি এই গণ্ডগোলখন লগাই বুজিছো এই দস্তি অটো কখুৱা শুনক মাছটো আপোনালোকে ভগাই লওক মূৰৰ ভালটো আপুনি লওক পিছৰ ভালটো আপুনি লওক তুমি আৰু কি ক'ব আহিছা মই মূৰৰ ভালটো কিয় ল'ম আপুনি বুজা নাই শুনক মাছৰ মূল খালে দৃষ্টিশক্তি বাঢ়ে আৰু আপুনি যদি আদিৰ পৰা মানুহৰ মূল খোৱা বাদ দি মানে মই ক'ব খুজিছো আপুনি যদি মাছৰ মূল খোৱা আৰম্ভ কৰি দিয়ে আপুনি চাব কেইদিনমানৰ পিছত চশমা নিপিন্ধিলেও ঐ কিহৰ ফুচফুচনি আৰু মই ভিছা ভাতটো কিয় মই মূৰৰ ভাতটো জোখাই ৰাখিছে হ'ব শুনক আপুনি ইমান ধুনীয়া চেহেৰাৰ মানুহ এটা এই মুখত কি গুটি এইবিলাক ওলাইছে আৰু এইটোতো আপোনাৰ কি ওলোৱা বয়স নহয় মাছৰ পিছত এনেকুৱা কিছুমান বস্তু থাকে যিবোৰ খালে আপোনাৰ এই মুখৰ গুটিবিলাক নোহোৱা হৈ যাব আৰু এনেইতো বাৰু আঙুলৰ পৰা কিচমিচ হয় কিন্তু আপুনিতো এতিয়া কিচমিচৰ দৰে দেখাত আপুনি এটা কাম কৰক মাছৰ পিছাটো আৰম্ভ কৰি দিয়ক আপুনি একেবাৰে কিচমিচৰ পৰা আঙুৰ হৈ পৰিব বঢ়িয়া বঢ়িয়া তেতিয়াহ'লে আচ্ছা দাদা আপোনাকতো আগতে পিছে ক'তো দেখা নাছিলো কিন্তু আপুনি কৰেনো কি কৰিবতো বহুত কিবা কিবি আছিল কিন্তু জীৱনটো একো কৰাই নহ'ল এতিয়া মই ইউটিউবত মটিভেশ্যনেল স্পীচ আৰু যিবোৰ কথাবোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু কাষত থকা বেল আইকনটো দবাই দিব ভাইটি চেনেলটোৰ নামটো কি মোৰ চেনেলটোৰ নাম চুকেটা লাইফ ওকে ডান সাবস্ক্রাইব করে দিম দিয়া থ্যাংক ইউ মাস্টার কাকা बेबी नहीं चुकेगा साला आज मैं मार चुकेगा और मुरा भाग तो आपको देगा और दूसरा भाग तो आपको देगा
কি হলো দস্তি আমি আজিকালি পৰ ফুল পৰ আজিকালি অসমৰ ৰেষ্টুৰেণ্টত খালি পৰ চলে পৰ আৰু ছ'চিয়েল মিডিয়াত হতে নচলা নেকি হা ল'ৰা ছোৱালী ছ'চিয়েল মিডিয়াত চব পৰ লাভাৰ আজিকালি সকলোৱে খাই পৰ ম'ম' পৰ ড্ৰাই ফ্ৰাই বুলি কৰোঁ পিছে সেইটো হয় তোমাৰ ভাল হ'ল নে বেয়া হ'ল Oh my God! কথাটো সদায় হোৱা নাছিল নহয় আমাৰ দেখোন দিনে দিনে মৃত্যু হাৰ বাঢ়িবলৈহে ধৰিছে এইবোৰ কেতিয়াৰ পৰা হ'ল গম পাওঁ অতুল হকৰ নেকি সি যেতিয়াৰ পৰা গাহৰিৰ বেমাৰটো বঢ়াই দিলে আমাৰ চাগে মাৰ্কেট ধুনো বাঢ়ি কিন্তু মৃত্যুৰ হাৰ মাৰি থাকিলে কিন্তু মোৰ এতিয়া ভোক লাগিছে ধৰ আপেল এনজয় কৰো
নোখোৱাকে মোৰ পেট নভৰে মোক মাংস লাগে মাংস যদি লাগে তই প্ৰথমে ধৰ্ম ল'ব লাগিব ধৰ্ম ল'লে মই মানে খাব পাৰিম ঠিক আছে ধৰ্ম এটা মই লৈ কিন্তু ধৰ্মটো পাই ক'ত আমার পৃথিবী বহুত ধর্ম কিন্তু প্রধানত আমার অঞ্চলত দুটাহে ধর্ম আছে এটা হল হিন্দু আৰু আনটো হ'ল হিন্দু ধর্ম ল'ব পাৰিবি তাতে গৈ পুৰোহিতক লগ কৰিবি কাক লগ পাবি পুৰোহিত আৰু সেইফালে দেখিছো বগা বিল্ডিংটো থতুৰা ফুলৰ কিবা এটা লাগি আছে সেইটো হ'ল মছজিদ তাতে গৈ ইছলাম ধৰ্ম ল'ব পাৰিবি মৌলবী এজনক লগ পাবি এতিয়া তই যা তোৰ যি মন তাকেই ধৰ্ম ল'ব ঠিক আছে মই যাম ধৰ্ম ল'ম আৰু আহি মাংস খাম কিমান ডাঙৰ হ'ল তাৰ বোলে এতিয়ালৈকে ধৰ্মই নাই কোন হেৰিলো কিন্তু কোনো কথা নাই বৎস তই মা ভৱানীৰ ওচৰত আহিছ মা ভৱানীয়ে তোৰ সকলো সমস্যা দূৰ কৰিব তই সেই চিৰিতে বহি ল প্ৰথমতে তই এইবিলাক লৈ ল এইবিলাক হ'ল তোৰ আইতা এইবিলাক দেখাৰ পিছত
পৰাই তোক মানুহে চিনি পাব তই এটা হিন্দু বুলি মানে মোৰ ধৰ্মটো আহি গ'ল এতিয়াও অহা নাই এইবাৰ তই এইটো বজাই দে কুটু কুটু লাগি যায় এনেকে নবজাই জোকাৰি জোকাৰি বজাই হৈ আছে ধৰ্ম হৈ আছে বৎস হব বৎস এইবাৰ তই এইটো বজাই দে এইটো এনেকে নবজাই মুখেৰে খুৱাই বজাই বৎস হৈ আছে বৎস এই সকল মুখেৰে বজাই কোনো কথা নাই এইবাৰ তই ওম বুলি কবি বৎস এই যে তই অহংকাৰ কৰিলি এই অহংকাৰৰ দ্বাৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ লগত তোৰ সংযোগ ঘটালে মানে ধৰ্ম আহি গ'ল এতিয়াও অহা নাই বৎস প্ৰথমতে তোৰ কাশ্যপ পুত্ৰ ধৰি তোৰ বাকীখিনি কাম কৰাব লাগিব আৰু বৎস তই শাস্ত্ৰৰ জ্ঞান ল'ব লাগিব বুজি পাইছ শাস্ত্ৰৰ জ্ঞান ল'ব লাগিব শাস্ত্ৰৰ জ্ঞান থাকিলেহে গম পাবি আমাৰ ধৰ্মটো কিমান পুৰণি আৰু কিমান ওপৰত গতিকে আমাৰ হিন্দু ধৰ্মটো স্থাপিত হৈছে 4টা স্তম্ভৰ দ্বাৰা দয়া স্বচ্ছতা সংযম আৰু যুক্তি সহকাৰে সত্য প্ৰতিষ্ঠা আমাৰ হিন্দু ধৰ্মই বিশ্বাস কৰে ইহ জনম আৰু পৰ জনম ইহ জনমত তই যদি কিবা এটা ভাল কাম কৰিছ তেন্তে পৰ জনমত তোৰ নিশ্চয় ভাল হ'ব আৰু ইহ জনমত তই যদি কিবা এটা বেয়া কাম কৰিছ তেন্তে পৰ জনমত তই ৰৌ ৰৌ নৰকত পচি মৰিবি বুজিলি নিশ্চয় পাৰিম দেহ সুস্থ সবল কৰি ৰাখিবলৈ খাদ্যটো খাবই লাগিব আজিৰ পৰা মানে মই চব খাব পাৰিম শৰীৰৰ কাৰণে উপকাৰী চব বস্তুৱে তই খাব পাৰিম তই চব খাব পাৰিবি হয় কিন্তু ফুলটো হেৰি বস্তু মুখত নিদিবি হেৰি বস্তু মুখত দিলে তোৰ হুলুলু বাহিৰ হৈ যাব ৰৌ ৰৌ তই নৰকত পচি মৰিবি গৰু কি হ'ব বুলি ক'লে নে নহ'ব বুলি ক'লে
মাতিব দিছে এতিয়া ধৰ্মটো আহিল নে নাহিল মই সেইটো নাজানো কি নাজানো ইমানখিনি কাৰ্য যিহেতু তোৰ লগত সুবিধা কৰিলে দস্তুৰ মঠিটো হলি আকৌ কিন্তু মই যে বৰ বেয়া পাকত ফাটি গলো আজিৰ পৰা বোলে মই গৰু খাব নোৱাৰো নোৱাৰিবি হিন্দু ধৰ্মত গৰু নেখায় নহয় কিন্তু মোৰ ভোক লাগিছে ভোক যদি লাগিছে গাহৰি খা এটাৰে যদি নহয় দুটা খাৰ তিনিটা খাৰ চাৰিটা খাৰ ঠিক আছে আজি মই গাহৰিয়ে খাম কিন্তু কেতিয়াবা এনেকুৱা হ'ব কেৱল গৰু খাম ইত্যাদি কৰিম এইটোতো বাৰু এটা সমস্যাৰ কথা হ'ল আৰু হ'ল সৰুৰে পৰা মই গৰু গাহৰি এইবোৰ খাই ডাঙৰ হৈছো এতিয়া কোনোবাই ক'ব এইটো নাখাবি সেইটো নাখাবি এইবিলাক কেনেকুৱা কথা মূৰ্খ মানুহে খেতি বাতি কৰিব লোৱাৰ পৰা পশু পক্ষী পুহিবলৈ লোৱাৰ পৰা গৰুৱে আমাক কম উপকাৰ কৰিছেনে সামান্য ঘাঁহ অলপ খাব দিলে সৰ্বগুণ সম্পন্ন দুগ্ধদান কৰে গৰুৱে আৰু এটা কথাটো তই নাজানই হিন্দু ধৰ্মৰ উপাসিত দেৱতা স্বয়ং শ্ৰীকৃষ্ণ আছিল কছাৰী সেইকাৰণে হিন্দু ধৰ্মত গৰু নাখায় জানো যিটো দেখিছো সেই দয়া মমতা কেৱল সেই গাইজনীৰ প্ৰতিহে আগতে দেখিছো নহয় বলদ দমৰা গৰুৰে সাৰ ভঙা পৰিশ্ৰম কৰোৱাইছে আৰু এই বুঢ়া মতা গৰুৱে গৃহস্থৰ দয়া মমতা নাপায় আৰু এই মতা গৰুৰ গোবৰমূত্ৰত গুণাগুণ নাথাকে নেকি যি গৰু মাতাৰ পেটত দমৰা পোৱালি জন্ম হৈছে তাকে আৰু উপায় কিনাই কাম কৰোৱাইছে মাতৃক পূজা কৰি মাতৃৰ সন্তানক নগুৰ নাপাতি নিয়ম ধৰ্ম তই যদি ইমান কনফিউজনত আছ এটা কাম তই এটা মৌলবীৰ কাষলৈ যা মৌলবীক এবাৰ লগ ধৰি ল মৌলবীয়ে কি কয় শুনি ৰচোন আমাৰতো ইমান ধৰ্ম নাই না হিন্দু না মুছলমান এটা কাম কৰ মৌলবীৰ কাষলৈ যা আৰু আজি এটা ধৰ্মটো থাপ্পা লগাই ল'ব লাগিব তেনেকুৱাতো কোনো কথা নাই কিন্তু মোৰ পেটতে ভোকৰ থাপ্পাটো লাগিয়ে আছে সেইবিলাক নাজানো মোৰ ভোক লাগিছে মই খাব লাগে কিন্তু মোৰ ভোক লাগিছে মই খাবই লাগিব প্ৰথমে ধৰ্ম তাৰপাছতহে আমাকে বা ধর্ম নাই সামনে কিছু খাম তারও কথা নাই বিন্দাস নাই আজি আমাৰ যুৱচামে দাড়ি নৰখাটো এটা ফেশ্বনত পৰিণত হৈছে এই নাই চলবে কোন আল্লাহ পুৰুষক দাড়ি দিছে কিয় দিছে কাৰণ পুৰুষৰ দাড়িৰ খুৰ খুৰণিয়ে নাৰীৰ যৌৱন জাগৃত কৰে সেইকাৰণে আমি দাড়ি ৰাখিব লাগে আৰু দাড়ি ৰখা পুৰুষেহে
হুৰ লাভ কৰে এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন আহিছে জন্নতৰ হুৰ কি বস্তু জন্নতৰ হুৰৰ শাৰীৰিক অৱয়ব কেনেকুৱা আপোনালোকে কল্পনা কৰি কৰি ভাগৰি যাব যদি আমি ইছলামৰ মাজেৰে নিজকে কুৰবানী কৰি দিব পাৰোঁ তেন্তে জন্নতত গৈ এটা নহয় দুটা নহয় ইনশাআল্লাহ 12 হুৰ লাভ কৰিম ইনশাআল্লাহ সেই হুৰে আপোনালোকক শৰাব ঢালি দিব মনোমোহা নৃত্য কৰিব আৰু আপুনি যি বিচাৰে তাকেই কৰিবলৈ প্ৰস্তুত থাকিব আল্লাহু আকবার আল্লাহু আকবার এতিয়া সকলোৱে মছজিদ নিৰ্মাণৰ বাবে নিজৰ নিজৰ বৰঙণি আগবঢ়াওক তুমি মছজিদ নিৰ্মাণৰ কাৰণে বৰঙণি আগবঢ়োৱা নেকি টকা পইচা আচ্ছা বৰখুদাৰ তোমাকতো মই ইয়াত আগতে দেখা নাই মই আজি প্ৰথম মোক এটা ধৰ্ম লাগে মৌলবী সাহেব ধৰ্ম লাগে সুবহানাল্লাহ তুমি সঠিক স্থানতে আহিছা বৰখুদাৰ তুমি সঠিক স্থানতে আহিছা পৃথিৱীত এনেকুৱা বহুত উদাহৰণ আছে যিয়ে নেকি নিজৰ ধৰ্ম ত্যাগ কৰি আন ধৰ্ম গ্ৰহণ কৰিছে এয়া মাইকেল জেকসনেই হওক এয়া ৰহমানেই হওক তুমি সঠিক স্থানতে আচ্ছা বৰখুদা তুমি মোক এটা কথা কোৱাচোন ইয়াৰ আগতে তোমাৰ কি ধৰ্ম আছিল একো ধৰ্মই নাছিল সুবহানাল্লাহ ধৰ্ম এটা নোহোৱাকৈ অলৰেডি তোমাৰ মুখত ভবকাৰদাৰী আছে তেনেহ'লে তুমি আমাৰ ধৰ্ম লোৱাত একো অসুবিধাই নাই কিন্তু বৰখুদা তুমি আমাৰ ধৰ্মটো লোৱাৰ আগতে আমাৰ ধৰ্মৰ ভিতৰুৱা কথা জানিব লাগিব গতিকে তুমি এইটো লোৱা হেল্ল মাই টেষ্টি হেল্ল ইছলাম ধৰ্মৰ মূল মন্ত্ৰটোৱে হৈছে শান্তি এই যে তুমি ইয়া আল্লাহ কাৰ ইমান কৰ্কশ মাত এই যে তুমি ইছলাম ধৰ্ম গ্ৰহণ কৰিলা সেইদিনাৰ পৰা তুমি মমিন হৈ গলা মমিন হ'ল আল্লাহৰ দূত আৰু তুমি যদি আমাৰ ধৰ্মটোক ক্ষীণ কৰা আৰম্ভ কৰিলা অপমান কৰা আৰম্ভ কৰিলা সেইদিনাৰ পৰা তুমি কাফেৰ হবা কাফেৰ আল্লাহ তোমাক মাফ নকৰিব আৰু আমাৰ ইছলাম ধৰ্মৰ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সত্য আৰু ন্যায় প্ৰতিষ্ঠা কিন্তু মোৰ এতিয়া ভোক লাগিছে কথা আহিছে মোৰ বহুত ভোক লাগিছে আচ্ছা ভোক লাগিছে পাৰিবা তুমি চব খাব পাৰিবা চব খাব পাৰিম মানে মোৰ ধৰ্মটো আহিব এতিয়াও অহা নাই বৰখুদাৰ এতিয়াও অহা নাই এতিয়া বহুত কাম বাকী আছে তুমি কিন্তু কেইটামান কথা শুনিবা তুমি চব খাব পাৰিবা কিন্তু আমাৰ কুৰাণ শৰীফত উল্লেখ থকা কেইটামান বস্তু তুমি খাব নোৱাৰিবা মদ ৰক্ত মৰা জীৱ আৰু গাহৰি মানে কি মই গাহৰি খাব নোৱাৰে গাহৰি খোৱাটো হাৰাম তামাম গুনাহ চিধা জাহান্নাম পাবি ঠিক আছে এতিয়া বাৰু মই গাহৰি নাখাওঁ কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি হ'ব কেৱল গাহৰি তেতিয়া মই কি খাম এয়া মই কি শুনিলো আল্লাহ গুনাহ মাফ কৰি দিয়া দৰকাৰ হলে মই নাখাই মৰিম শিল খাম বালি খাম প্লাষ্টিক খাম টিউবলাইট খাম তথাপি এইবিলাক বস্তু মুখত দি দিম আল্লাহ গুনাহ মাফ কৰি দিয়া আল্লাহ গুনাহ মাফ কৰি দিয়া আল্লাহু 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 আল্লাহু
হ'বলৈ গৈ আহিয়ে পোৱা নাই কৰবাত যাতা খাই দিয়া নাইতো খাইছে যদি খাইছে নে কি ক তহঁতে কিছুমান কথা নেজান আজিকালি দিনকাল বহুত বেলেগ খাবলৈ নাপায় মৰাটো খবৰ নহয় কিন্তু কোনে ক'ত কি খাইছে সেইটোহে ডাঙৰ খবৰ মন্দিৰত বজাব আৰু এইফালে কব গাহৰি নাখাবি অথচ গাহৰিৰ চৰ্বিৰে বনোৱা প্ৰসাদৰ মুখত ঘঁহি নিজক ধুনীয়া কৰিব কেতিয়াবা ফেটি কাপে দয়া কৰি এৰি দিব পাৰে কিন্তু ধৰ্মৰ নামত বলিয়া হৈ থকা মানুহৰ পৰা ৰক্ষা পাবলৈ কিন্তু মোৰ এতিয়া ভোক লাগিছে মই জিপাও কাটে খাম খাব লাগে মই নাখালে মৰি যাম মই খাম ধৰ্মৰ মালিক আহিছে কি কৰিছে তই যাব লাগিব নহলে তোক চুৰ চুৰ বুলি মাৰিয়েই পেলাব তই যাকে যা আৰু লতি নাহিবি যা তই বিছনা মাতিলি যে মালিক চুৰ নহয় মই এটা সাধাৰণ চুভে বুলিহে মই সিমানখিনিহে জানো যিমানখিনি নিজৰ চকুৰে দেখি আহিছো এই পৃথিৱীত ধৰ্ম এটা নিৰ্ধাৰণ নোহোৱাকৈ যিকোনো মাংস খোৱাটো মহাপাপ আৰু সেই পাপ মই তাক কৰিব দিব নোৱাৰো সেই বুলি মানুহ এজন মৰি গলাতো কোনো আপত্তি নাই তই বৰ চালটো দেই নেথাকো যা তোৰ লগত তই বৰ হোক দেই ধৰ্মৰ ডাঙৰে দিব যাও তোৰ লগত নাথাকো যা তই বৰ হোক দেই তোৰ লগত নাথাকো যা তহঁতি মোক এৰি তই নাযাবি আকৌ মই বৰ অকলশৰীয়া হৈ যাব জানো এই নিয়মবোৰ কোনে উলিয়ালে এই নিয়মবোৰৰ পৰা জানো কাৰোবাৰ কিবা লাভ হৈছে
এইখন তুমি মোক কেনেকুৱা পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিলা কেনেকুৱা ধৰ্ম কি নিয়ম কাৰোবাক ভাল পালে কাৰোবাক বেয়া পাব লাগিব কাৰোবাক বেয়া পালেহে কাৰোবাক ভাল পাব পাৰি কেনেকুৱা নিয়ম কেনেকুৱা ধৰ্ম প্ৰথমতে ধৰ্মৰ সৃষ্টি হৈছিল নে মানুহৰ ধৰ্মৰ নে খাদ্যৰ উত্তৰ দিয়া উত্তৰ দিয়া হৰিৰে আৱিষ্কাৰ কৰিছিল ভোকৰ ভোকে আৱিষ্কাৰ কৰিছিল খাদ্য ইয়াত ধৰ্মৰ প্ৰশ্ন আহিল কৰ পৰা ইয়াত ধৰ্মৰ প্ৰশ্ন আহিল কৰ পৰা স্যার আপনার যে কৈছিল মই এখন চালিয়া জেগা আছে এইডোখৰ জেগা স্যার কেনেকুৱা লাগিছে বঢ়িয়া না বিউটিফুল নাইস থ্যাংক ইউ স্যার বঢ়িয়া কালেকশ্যন কৰিছা আপনার প্রায় এগিছো আচ্ছা ৰাস্তাৰ কিবা ব্যৱস্থা হৈছে স্যার রাস্তা এইগুলা এইটো দেখিছে স্যার বগাকে অকমান দেখাই পায় দেখা পাইছেনে স্যার ওহ পলেন হৈ আছে Yes, sir. চেইন ইয়াত মই এনেকুৱা এটা প্লেনিং বনাই আছো হিলি যাব আচ্ছা আমাৰতো মছজিদৰ কামটো তাত হৈ গ'ল এতিয়া আমি ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰিম বাবা ভক্তয়ে পুৰী মথুৰা বৃন্দাবন এইবিলাক যাব বাদ দিব চব ভক্ত ইয়াত আহিব মানে ৰাণী নিচিগা হ'ব বুজিছা স্যার আপনার কিন্তু এইটো মানিছো এইটো তামা আৰু চেইন হয় স্যার মছজিদ আৰু মন্দিৰ হয় মই এনে ওচৰা-ওচৰিকৈ বনাইছো শুনা মই লোকেল পূজাৰী নহয় ক'ৰ পৰা আহিছে স্যার আৰে বেনাৰস বেনাৰস ব্ৰেণ্ড লাগিবতো ব্ৰেণ্ড আচ্ছা হয়। তুমি এই ঠাইখনৰ ফটো কিমান উঠাই ছাৰক হোৱাটছএপত দি দিয়ে বুজি পাইছা হেল্ল' ছাৰ হয় ছাৰ স্যার 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 কিবা আছে তাত স্যার কিবা আছে ও এইটো আকৌ কি বস্তু মূৰত টুপি ডিঙিত জয় মাতা দি কিবা নিমিলা অংক যেন লাগিছে স্যার মালটো দেখি একেবাৰে লাল গছৰ পুৰণি নিন্দাৰ যেনে লাগিছে নিন্দাৰ খেল হয় স্যার মানে আদিম মানুহ ইয়েস স্যার এইটো নিয়ন্দাৰ্থে এইটো আকৌ কি বস্তু মানুহৰ পূৰ্বপুৰুষ জগতৰ বিৱৰ্তনৰ ফলতে আমিবোৰে এই ৰূপ পাইছো নে কি কয় স্যাৰ আচ্ছা হুছেইন হয় এই ইয়াৰ লগত মোক কেইখনমান ফটো উঠাই দিয়া হয় ছাৰ মই ইনষ্টাগ্ৰামত নতুন একাউণ্ট খুলিছোঁ তো আপুনি কিন্তু দেই ইনষ্টাগ্ৰামটো নিদিলো ন তাৰ অলপ হাঁহি দিয়কচোন আৰু এখন মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ আপোনালোকৰ ধৰ্ম কি মই নাজানো কিন্তু ধৰ্মটো লোৱাৰ সময়ত বাৰু আপোনালোকে কি ভাবি লৈছিল স্যার এইটো বেষ্ট কমেডি প্ৰশ্ন ধৰ্মটো আমি আপোনা আপুনি পাওঁ বংশগতভাৱে ইয়াক আকৌ লোৱাৰ আগত কি ভাবিব লাগে তেতিয়াহ'লে মোৰ বংশ কি বংশ যদি অৰিজিনেল নিয়েণ্ডাৰথেল হয় তেনেহ'লে ই আমাৰে বংশ অৰ্থাৎ মই আপোনালোকৰ পূৰ্বপুৰুষ আপোনালোক মোৰ বংশধৰ অথচ আপোনালোকৰ ধৰ্ম এটা হ'ল মোৰ হে নহ'ল একদম কৈ দিয়া আমি মাংসটোক কেতিয়াও ভাগ কৰি পোৱা নাছিলো এইটো আপোনালোকে কেতিয়াৰ পৰা কৰিলে এইটো কিন্তু বেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে তাৰ আনচাৰটো দিয়ে দিওঁ নেকি আৰে বেষ্ট
মদ খাইছিল কিন্তু ভোক এতিয়া ইমান সহজ বিষয় হৈ থকা নাই তাৰ জীৱনটো লাখ লাখ চকুৱে চাই থাকে তাৰ মেইন কথাটো কৈ দিলোঁ আমি সকলো যিটো প্ৰেমত পৰিছে যিটো লোভত পৰিছে সেইটোৱে হ'ল মাংস গতিকে ইয়াক লৈতো ৰাজনীতি হ'বই ঠাট্টা ই দেখোন কেনেকুৱা কৰিছে টিকটটো কাটিব যেন পাওঁ ধন্যবাদ ইমান সময় আপোনালোকে আমাৰ লগত থকাৰ বাবে এতিয়া আমি চিনাকি কৰি দিব লাগিছোঁ আমাৰ নাটকখনৰ সমূহ কলাকুশলীক আমাৰ এই নাটকখনৰ মূল আধাৰ হ'ল অপু ভৰদ্বাজৰ এটা চুটি গল্প আৰু সেই গল্পটোৰ নামো আছিলে মাংস আৰু অপুৰা যদি ইয়াতে আছে মঞ্চলৈ আহিলে আমি বৰ ভাল পাম আছে নেকি অপুৰা অপু ভৰদ্বাজ অপুৰাৰ এই গল্পটোক লৈ যি নাট্যৰূপ দিয়া হৈছে এই নাট্যৰূপ আমাৰ ইয়াত থকা সমূহ কলাকুশলী সকলে মিলিজুলি আমি একেলগে এই গল্পটোক নাটক কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ গতিকে নাট্যৰূপ গোটেই নাট্য দলটোৰ এই নাটকখনৰ গোটেই প্ৰডাকশ্যনটো চাইছিলে নৱনীতা গগৈ আৰু নিৰঞ্জন শৰ্মা নৱনীতা গগৈ আৰু নিৰঞ্জন শৰ্মা আহি আছে লগতে এই নাটকখনৰ সংগীত কুশল মিৰ্জা আৰু গোটেই সংগীতখিনিক সজাই পৰাই আপোনালোকৰ সন্মুখত আজি উপস্থাপন কৰিছে জ্যোতিষময় কুশল মিৰ্জা আজি অনুপস্থিত কুশল দা জ্যোতিষময় নিৰঞ্জন শৰ্মা আৰু নৱনীতা আৰু এই নাটকখনৰ পোহৰ লগতে সমূহ প্ৰপাৰ্টি
নাটকখনত ব্যৱহাৰ হোৱা সকলো সামগ্ৰী তৈয়াৰ কৰিছে মিণ্টু চান। এই নাটকখনৰ কষ্টিউম আৰু কোৰিঅগ্ৰাফ প্ৰণামী বৰা। প্ৰণামী বৰা এতিয়া আমি নাটকখনৰ অভিনয় শিল্পীসকলৰ লগত চিনাকি হ'ব গৈ আছো। এয়া প্ৰাণ, নাৰায়ণ বৈশ্য, জিতু তন্ময়, নিৰূপ, শুভমিত, মমতা, অপু। মানে অপু দুটা গল্পকাৰৰ অপু, মুখ্য চৰিত্ৰত অভিনয় কৰিছে অপুৱে, কিন্তু অপুৰ আচল নাম অপূৰ্ব বৰ্মন। ৰুজি মুদৈ, ইন্দ্ৰ, ৰূপম জ্যোতি দাস, অংকুৰ, প্ৰণৱ, গৌৰৱ। আচলতে যিখিনি অকল আমি অভিনয় শিল্পী সেই সকলোৰে সহযোগত আপোনালোক কৈছে যে আমি নাটকখন প্ৰস্তুত কৰিছোঁ। এয়া আমাৰ দ্বিতীয় দৰ্শনী আছিলে আজি। আৰু যদি আপোনালোকে নাটকখন ভাল পাইছে বা বেয়া পাইছে আমাক জনাব। নাটকৰ সদায় এটা যোগাত্মক দিশ যে প্ৰতিটো দৰ্শনীতে তাক ভুলবোৰ শুধৰাই তাক ভাল কৰি লৈ গৈ থাকিব পাৰি। গতিকে আপোনালোকে যদি আমাক কিছুমান কথা উলিয়াই দিয়ে আমি নথৈ আনন্দিত হ'ম। আৰু এই গল্পটো আচলতে এটা বিশাল গল্প, চুটি গল্প হ'লেও চুটি গল্পতে বহুত কথা কৈছে, তাক সামৰিব পৰাটো সঁচাকৈ এটা প্ৰত্যাহ্বান। যিসকলে ইতিমধ্যে অপুদাৰ এই গল্পটো পঢ়িছে খুবেই ভাল কথা, যিসকলে পঢ়া নাই আৰু ভাল কথা। তো যি নহওক আপোনালোকে কিন্তু এই গল্পটো জানুৱাৰী মাহৰ 7 তাৰিখত আপোনালোকে পঢ়িব পাৰে। এই গল্পটো নহয় জানো অপুদা? 7 তাৰিখ জানুৱাৰী সংখ্যাত আপোনালোকে বিচাৰিলে এই গল্পটো পঢ়িব পাৰে। গল্পটোত হয়তো আপোনালোকে আৰু নতুন সোৱাদ নিজৰ দৃষ্টিৰে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব।